ধুবুৰী জিলাৰ ৰায়পুৰ উচিতাৰ জ্যোতি এনজিঅ'ৰ উদ্যমী যুৱকসকল তৃতীয় বৰ্ষ উপলক্ষে আজি নতুনকৈ কাৰ্যালয় শুভ উদ্বোধন কৰে। ছ'চিয়েল মিডিয়াতো জ্যোতি এনজিঅ'ই লাভ কৰিছে ব্যাপক চৰ্চা। আজি ৰায়পুৰ উচিতা MBF ইটাভাটাৰ সন্মুখত সকলো কৰ্মকৰ্তা তথা স্থানীয় মুৰব্বীৰ উপস্থিতিত জ্যোতি এনজিঅ'ৰ নতুনকৈ কাৰ্যালয়খন শুভ উদ্বোধন কৰে। শুভ উদ্বোধনত বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰাৰ লগতে যোৱা বছৰ পৰ্যালোচনা কৰি আৰু আগন্তুক বৰ্ষৰ বাবে সমাজৰ উন্নতিৰ হকে কৰ্মযোজনা প্ৰস্তুত কৰে। এই ৰায়পুৰ উচিতা জ্যোতি এনজিঅ'ৰ সমূহ কৰ্মকৰ্তা অনাগত দিনত অত্ৰ অঞ্চলৰ ৰাইজৰ হৈ বিভিন্ন ধৰণৰ সামাজিক কাম কাজ তথা চৰকাৰৰ নীতি নিৰ্দেশনাৰ মাজেদি এখন সুন্দৰ সমাজ গঢ়ি তুলিবলৈ প্ৰচেষ্টা চলাই যাব বুলি আমাক জানিবলৈ দিয়ে। আৰু যোৱা 3টা বছৰ এই এনজিঅ' আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ৰাইজে যি ধৰণৰ সহায় সহযোগিতা কৰিছিল তাৰ বাবে সমূহ ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অনাগত দিনত সমূহ ৰাইজ সহায় সহযোগিতা কৰিবলৈ আহ্বান জনায়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। হয়, আমার উচিতা আমার রায়পুর উচিতা জ্যোতি এনজিঅ' আমি ইমান দিন 2021-22 বছৰত আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। তাৰপিছত আমি ধন্যবাদ জনাব খুজিছোঁ এনজিঅ'ৰ কৰ্মকৰ্তালৈ ইমান 3 বছৰত যে আমাক সংগ দিলে আৰু বিভিন্ন সমাজৰ যিবিলাক কাম কাজ আছে, আমি যিবিলাক সমাজত কাম কৰোঁ মানুহে আগুৱাই লৈ যাব সমাজখন, সেই সমাজখনক যে ইমান দিনে 3 বছৰ যে সিহঁতে সহায় কৰিলে তাৰ কাৰণে আমি এনজিঅ'ৰ সমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছোঁ। আৰু এইবুলি আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু যিবিলাক আছে আমি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান কৰিছোঁ। এইবিলাক মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে আমি বৃক্ষৰোপণ কৰিছিলোঁ, যিয়ক বিভিন্ন এলেকাত বিভিন্ন ধৰণৰ আমি কাম কৰিছোঁ। অনাগত দিনত আমি সমূহ কৰ্মকৰ্তালৈ আৰু সামাজিক কাম আমি কৰি যাম আৰু সমাজত নিচামুক্ত কৰিম আৰু সমাজকৈ কেনেকৈ আগবাঢ়ি লৈ যোৱা যায় এই ক্ষেত্ৰত আমি সমূহ কৰ্মকৰ্তাক লৈ আমি কেনেকৈ সমাজখন আগবাঢ়ি যায় তাৰ হকে কাম কৰিম। আৰু আমি ধন্যবাদ জনাব খুজিছোঁ ইমান দিনে যে 3 বছৰ আমাক সহায় কৰিলে আৰু উচিতা ৰায়পুৰ সমূহ ৰাজ্যলৈ আমাৰ ধন্যবাদ থাকিব। সিহঁতে যে আমাক সংগ দিলে বা কৰ্মকৰ্তাবিলাক যে সংগ দিছে তাৰ কাৰণে আমাৰ ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনত সমূহ ৰাজ্যক লৈ আমি যিকোনো কাম সামাজিক কামত আমি কৰিম আৰু সমাজৰ লগত আমি আছোঁ।